সকলোকে নমস্কাৰ জনাই মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে। আৰু এয়া চাওকচোন, আমাৰ এখেত আৰু আমাৰ গাড়ীত থকা ভাইটিটোৱে মিলি আজি আমাৰ গাড়ীখন ধোৱা কামত ব্যস্ত হৈ গৈছে। মানে আমাৰ গাড়ীখন নোধোৱা আজি প্ৰায় 5 মাহ মানে হৈ গ'ল। সেয়ে আজি ধুবলৈ লৈছে। আৰু এই গাড়ীখন ধুবৰ কাৰণে বহুত পানী দৰকাৰ হয় আৰু বহুত সময়ৰ দৰকাৰ হয়। গতিকে আজি পুৱাৰ পৰা এতিয়া দিনৰ প্ৰায় 8:30 বাজি গ'ল, এতিয়ালৈকে তেনেকৈ কাম কৰিয়ে আছে। আৰু এনেকৈ কাম কৰি তেওঁলোকৰ অৱস্থাটো চাওকচোন, ইমান লেতেৰা হৈছে। আৰু এই অৱস্থাত ভাত খাব নোৱাৰে গা পা নোধোৱাকৈ। সেয়ে ক'লে চাহ অকণমান খাওঁ। মই তেওঁলোকলৈ চাহ অকণমান বনাই আনিলোঁ। তেওঁলোকে চাহখিনি খাই আকৌ কামত ব্যস্ত হৈ গ'ল। এতিয়া মাথো চাহ আৰু ডিজেলহে মাৰি থৈছে। ভাল পানীৰ সৈতে গাড়ীখন ধুবলৈ আছে, দিনটো লাগিয়ে যাব আজি। সেয়া চাওকচোন, চিকচিকীয়া দেখা হৈছে নহয়নে বাৰু? আৰু মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ, সকলো কামতে কষ্ট আছে। গতিকে সকলো মানুহেই সকলো কামকে শ্ৰদ্ধা কৰাটো উচিত। ড্ৰাইভাৰসকলৰ জীৱনটো অকণমান বেছি কষ্টকৰে হয়। আমি বাকী মানুহবোৰে দিনৰ ভাগত কাম কৰি ৰাতি ধুনীয়াকৈ জিৰণি লওঁ, শুই যাওঁ। কিন্তু এওঁলোকে শুবও নাপায়, ৰাতিও শুব নাপায়। দিনটো গাড়ী চলাব লাগে, ৰাতিও গাড়ী চলাব লাগে। আৰু এওঁলোকে কেতিয়াবা এনেকুৱা বেয়া জেগাত ফচি যায়, ভাত পানী খাবলৈ নাপায় বা ৰেচন পাতি কিনিবলৈ দোকান নাপায়, হোটেল নাপায়। গতিকে এওঁলোকে 3-4 দিনলৈকে লঘোণে থাকিবলগীয়া হয়। চাওকচোন কিমান কষ্টকৰ হয় নহয়নে বাৰু? আৰু সকলো ড্ৰাইভৰে নিজৰ পৰিয়ালটো এনেকৈ ইমান কষ্টৰ মাজত পোহপাল দিব